নমস্কাৰ, মিণ্টা কিচেনলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি ৰান্ধিছোঁ এয়া চজিনা আৰু মাছ। গতিকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ, তেতিয়াহে গম পাব মই কেনেকৈনো ৰান্ধিলোঁ। তেনেহ'লে আহক গতিকে মাজলৈ যাওঁ। আৰু এয়া কেৰাহীত মিঠাতেল দিলোঁ, মিঠাতেল দি মাছখিনি ভাজি ল'ম আৰু চুটি চুটিকৈ দেখাম, যিহেতু বেছি দীঘলকৈ দেখাই থাকিলে মানুহে বেয়া পায়। আৰু মাছখিনি ভজানো কিমান দেখাম, এনেই অকল দিয়াটো দেখাই দিছোঁ। আৰু 2 মিনিটৰ এটা ভিডিঅ', গতিকে আপোনালোকে শেষলৈকে চাব পাৰিব। আৰু এয়া মছলা মই লৈছোঁ আদা, নহৰু, সৰিয়হ, বগা সৰিয়হ লৈছোঁ, লগতে জিৰা আৰু শুকান জলকীয়া। একেবাৰতে মই পিচি ল'ম, যিটো অকণমান মছলা। আৰু সেই মাছ ভজা তেলতে মই পিঁয়াজ দিলোঁ, আৰু পিঁয়াজখিনি ৰঙচুৱা হোৱাৰ পাছত এয়া মই পিচি লোৱা মছলাখিনি দি দিলোঁ। আৰু মছলাখিনি অকণমান ভালদৰে ভজাৰ পাছতহে মই এয়া চজিনা আৰু আলুখিনি দি দিলোঁ। আৰু এতিয়া চজিনা যিহেতু কুমলীয়া হৈ থাকে, খাই খুবেই ভাল লাগে। আৰু চজিনাখিনি এয়া মোৰ ভজা হৈ গ'ল, কাৰণ মছলা বাতিটোত মই পানী অকণমান আওখালি দি দিছিলোঁ। আৰু সেইখিনিও সিজাৰ পাছত এয়া হৈ গ'ল মোৰ প্ৰায় ভজা মছলাৰ লগত। ভালদৰে মছলাৰ লগত ভাজিলে সেইখিনি সোৱাদ হয় দেই। আৰু এতিয়া কণ বিলাহীখিনি দি দিছোঁ। যদি আপোনালোকৰ হাতত কণ বিলাহী নাথাকে, তেনেহ'লে আপোনালোকে ডাঙৰ বিলাহীও দিব পাৰে। আৰু কণ বিলাহী দিওঁতে কিন্তু সাৱধান হ'ব দেই, কিছুমান কণ বিলাহী বেছি টেঙা থাকে, তেতিয়া বিলাহীটো একদম কমকৈ দিব, নহ'লে টেঙা টেঙা হৈ যায়। গতিকে বিলাহীখিনি চাইহে আপোনালোকে বিলাহী দিব দেই। আৰু এই বিলাহী ভজা হৈ গ'ল, হৈ যোৱাৰ পাছত মই এয়া পানী দি দিলোঁ। মই আগতেও মোৰ ইউটিউব চেনেলত কুমলীয়া চজিনা ৰেচিপি দিয়া আছে, মাছৰ লগত নহয়, এনেও দিয়া হৈ আছে। গতিকে যদি আপোনালোকে মাছ নাথাকে, এনেও এনেকৈ বনাব পাৰিব। আৰু মই মাছ দিয়া ক্লিপটো থাকি গ'ল, যিহেতু অন কৰোঁতে পজে হৈ থাকিলে, কিন্তু মই মাছ দি দিলোঁ এয়া। যদি মাছ নাথাকে আপোনালোকে এনেকৈও ৰান্ধি খাব পাৰিব। মই যি ধৰণে বনালোঁ তেনেকৈ আপোনালোকে ৰান্ধিব। চজিনা, কুমলীয়া চজিনা খাই খুবেই ভাল পাব। মোৰ ৰেচিপিবোৰ দেখাত সহজ, কিন্তু খাবলৈ খুবেই সোৱাদ দেই। গতিকে কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। আজিলৈ আহোঁ, বাই বাই।